Hello and welcome to Abhit Shiksha. আজি আমি এইটো ভিডিঅ'ত আপকামিং SSLC 2023 বাবে Math সাবজেক্টৰ Chapter 10 Circles কিছুমান ইম্পৰ্টেন্ট probable topics and probable questions আমি কিছুমান ডিসকাস কৰিম। হোপ সকলো প্ৰিপাৰেচনছ ভালকৈ কৰি আছা। এই ভিডিঅ'টোৱে তোমালোকক ৰিভিজনছ কৰোঁতে বহুখিনি হেল্প কৰিব। অলৰেডি সেবাই এই চেপ্টাৰটোৰ পৰা কিমান মাৰ্কস আহিব বা কি টাইপৰ কোৱেশ্চনছ আহিব তেওঁলোকৰ ৱেবছাইটত পাবলিশ কৰি থৈছে। তাত যদি আমি চাওঁ তেতিয়া আমি দেখা পাম যে এই চেপ্টাৰটোৰ পৰা টোটাল নাম্বাৰ অফ কোৱেশ্চন আহিব 4 আৰু টোটাল মাৰ্কস আহিব 6 again ইয়াত যদি আমি segregations কৰি চাওঁ তেতিয়া আমি দেখা পাম তাত MCQ or very short answer type questions আহিব তিনিটা আৰু প্ৰত্যেকটো কোৱেশ্চনে 1 মাৰ্ক কে কেৰি কৰিব ওকে নেক্সট টোটাল নাম্বাৰ অফ short answer type 2 কোৱেশ্চন আহিব এটা আৰু সেই কোৱেশ্চনটোৱে 3 মাৰ্কস কেৰি কৰিব ওকে সো আজি ভিডিওটো স্টাৰ্ট কৰো উইথ आवर ফাৰ্স্ট কোৱেশ্চন প্ৰথম কোৱেশ্চনটো দিয়া আছে prove that the length of a tangent drawn from an external point to a circle are equal okay so first of all আমি ডায়াগ্ৰামটো ড্ৰ কৰিলো তাৰ কাৰণে এটা সাৰ্কেল ড্ৰ কৰিলো উইথ সেন্টাৰ O দুডাল টেনজেন্ট ড্ৰ কৰিছো ফ্ৰম পইণ্ট A এটা কমন পইণ্টৰ পৰা আমি ড্ৰ কৰিছো দুডাল টেনজেন্ট AB and AC okay now এটা মই প্ৰুফ কৰিবলৈ দিছে যে কি this AB equals to AC that means length of AB is equal with length of AC so এটো প্ৰুফ কৰিবৰ কাৰণে ফাৰ্স্ট অফ অল আমি চাব লাগিব যে ইয়াত কি ওয়েট প্ৰুফ কৰিব পৰা যায় যদি আমি O to A জয়েন কৰি দিও অলৰেডি মই জয়েন কৰা আছে বাট তোমালকে যেটা নতুনকে ড্ৰ কৰিবা তেতিয়া পাবা যে O to A যদি জয়েন কৰা যায় তেতিয়া আমাৰ কি হ'ব দুটা ট্ৰায়াঙ্গল হ'ব ট্ৰায়াঙ্গলছ আমাৰ কি ফৰ্মেশনস কৰিব ট্ৰায়াঙ্গল OAB and triangle OAC যদি আমি এই দুটা কনগ্ৰুয়েন্স প্ৰুফ কৰি দিব পাৰো তেতিয়া আমাৰ AB = AC হ'ব বাই CPCT ওকে So এতিয়া আমি এই দুটা ট্ৰায়াঙ্গলক আমি কনগ্ৰুয়েন্স প্ৰুফ কৰিম সো কনগ্ৰুয়েন্স প্ৰুফ কৰিবৰ কাৰণে আমাক কি দিয়া আছে আমি চাব লাগিব ফাৰ্স্ট অফ অল OB = OC yes both are the radius we can write as OB = OC radius of the circle yes আৰু এটা আমি থিওৰাম পাইছিলো হে থিওৰামটো কি আছিল যে the tangent at any point of a circle is perpendicular to the radius through the point of contact that means here angle B আৰু angle C 90 degree হ'ব yes as per the theorem so এটো যদি আমি এপ্লাই কৰো ইয়াত তেতিয়া আমি কি পাম তেতিয়া আমি ইয়াত পাম angle OBA is equal with angle OCA ভ্যালু হ'ব 90 degree yes আৰু এটা কন্ডিশন আমি চাও ইয়াত আমি দুটা ইকুৱেল পালো আৰু এটা যদি চাও OA কমন হৈ আছে both triangular কাৰণে yes OA common sorry yat equal sign dal nidiba OA common hoy so that means by eta ami ki palu side again side and side angle side di ami etu congruence boli kobo paru but yat aro eta condition buji pabo lagibo side angle side hoy yes by SAS ami kobo paru yat side angle side but tumalokor syllabus aro eta condition mention কৰা আছে কনগ্ৰুয়েন্সৰ কাৰণে মনত আছে না তোমালোকৰ RHS right angle hypotenuse side এটো মনত ৰাখিবা যেতিয়া কোনোবা দুটা ট্ৰায়াঙ্গলছত 90 ডিগ্ৰী ফৰ্মেশন থাকে সো সাইড এংগল সাইড নকৰি উইল গোইং ফৰ RHS right angle hypotenuse side through the আমাৰ this triangle OAB is congruent with triangle OAC okay আমি এটো পালো therefore by CPCT আমি কি পাম by CPCT we can equal AB equal to AC yes AB equal to AC so আমাক এটোৱে প্ৰুফ কৰিলে দিছিল so এটো যেটা আমাক কোৱেশ্চন দিয়া আছিল এটো এটা itself থিওৰাম হয় কেতিয়াবা থিওৰাম প্ৰুফ কৰিবলৈ এক্সামিনত দিয়া দেখা যায় ওকে so moving to the next question to dia ase the length of a tangent from a point A at a distance 5 cm from the center of the circle is 4 cm find the radius of the circle okay eta ami first of all eta circle draw korilu and adal tangent draw kora hoise okay first circle to this is O point A pra adal tangent draw kora hol A to B yes already ami eta theorem paisile je first theorem ta ami ki paisilu the tangent at any point of a circle is perpendicular to the radius to the point of contact
that means a angle to কি হৈ যাব আমাৰ this angle become 90 degree এতিয়া ইয়াত মন কৰিব লাগিব যে 90 degree যদি ফৰ্মেশনস পাও আৰু আমাৰ ইয়াক কি ভ্যালু দিয়া আছে হেতু চাই লম ফাৰ্স্ট অফ অল দিয়া আছে the length of the tangent from a point a distance 5 cm yes distance that means this is etu OA equal to 5 cm আমাৰ ইয়াত দিয়া আছে আৰু টেনজেন্টৰ লেংথ দিয়া আছে 4 cm আমাক ফাইন্ড কৰিব দিছে ৰেডিয়াস আৰু ইয়াত এটা এংগল 90 ডিগ্ৰী হৈ আছে so we can directly put the Pythagoras theorem okay so with respect to angle B our hypotenuse sine কোনডাল হ'ব OA become hypotenuse yes that means OA square equal to OB square plus AB square আমি ডাইরেক্টলি ভ্যালু সাবস্টিটিউট কৰিম ইয়াত OA এর ভ্যালু কিমান দিয়া আছিল 5 স্কয়ার OB এর ভ্যালু আমি ফাইন্ড কৰিব লাগে প্লাস AB এর ভ্যালু কিমান দিয়া আছে AB এর ভ্যালু দিয়া আছে 4 স্কয়ার that means OB equals to আমি কি পাম root over 25 minus 16 that means root over 9 equals to 3 cm that means OB equal to 3 cm আমাক এটোৱে ফাইন্ড কৰিবলৈ দিয়া আছে okay moving to the next question to দিয়া আছে prove that the parallelogram circumscribing a circle is rhombus okay তাৰ কাৰণে আমাৰ ফাৰ্স্ট অফ অল এটা সার্কেল ললো দেন parallelogram 1 ফার্স্ট আমাক আমি নেম দিলো A B C D এটা parallelogram হল নেক্সট এটা সার্কেলস আছে okay with center O now circle to যত কাট কৰিছে হেগিটা again আমি রিডেম কৰিলো that is P Q R and S first of all আমাক ইয়াত কি দিয়া আছে given AB equals to CD and AD equals to BC yes hobo parallelogram holo opposite sides are equal okay next already আমি question number 1 at a theorem discuss kori asilo monot ase theorem to asile the length of a tangent drawn from an external point to a circle are equal that means eto ami question hisabe disilo but eto itself is a theorem so eto ami yat directly apply korim so jeti ami eto apply koru tetia ami yar pra ki pam so ami yar pra value pam AP equal to AS okay AP equal to AS ami yar pra value pam okay next BP equal to BQ next CQ equal to CR or CR equals to CQ yes next DR equal to DS equal to DS so equation number 1 2 3 and 4 now আমি ইয়া কৰিম কি এই গুটে গিটা ইকুৱেচনত আমি এড অন কৰি দিম সো এড অন কৰিলে আমি ইয়াৰ পৰা ভ্যালু কি পাম AP + BP + CR + DR AP plus BP plus কি আছিলে CR plus DR CR plus DR আমি ভ্যালু পাম রাইট হ্যান্ড সাইডে AQ BQ sorry it was AS small mistake AS plus BQ plus CQ plus DS yes we can write as a DS now আমাক already question কি দিয়া আছিল ABCD AB equal to CD আর BC equal to AD দিয়া আছিল ইয়া যদি আমি সাবস্টিটিউট কৰো তেতিয়া আমি কি পাম ইয়াত আমি যদি কোৱেশ্চনস তো চাও তেতিয়া আমি কি পাম AB ভ্যালু AP plus BP these two term we can write as AB plus CR plus DR আমি কি লিখিব পাৰিম CR plus DR we can write as CD okay is equal to now CQ plus BQ we can write as B and C okay these two term we can write it B plus C B and C plus AS plus DS again jodi ami diagram to saw AS plus DS we can write as a and D okay now
C and D we can rewrite as AB. Yes, parallelogram আমাক দিয়া আছে AB plus AB equals to next আমি কি লিখিব পাৰো BC to as it is BC রাখো plus AD তো আমি কি কৰিম AD তো we can rewrite as BC. Yes, লিখিব পাৰো অলরেডি আমাক এটোটা দিয়া আছে ওকে সো এটোৰ পৰা এটা আমাৰ কি হৈ যাব 2AB equals to 2BC 2 to cancel হৈ গল আমাক AB equals to we found it as a BC. That means আমি গোটে ইকুয়েশনৰ পৰা আমি কি ক'ব পাৰো AB equals to আমাৰ আমি কি পাইছিলো CD equals to AB equal to CD equals to AD equal to BC. Yes, আমি লিখিব পাৰো AD equals to we can write as a BC. Okay, that means all four sides are equal. So rhombus or properties mate ki asile jodi all four sides equal hoy that means that may be a rhombus. Okay, so moving to the next question. Okay, next question e jora gote ako condition to koi thon edu jodi kiba difficulties face korisa please comment us because ami edu kar main reason to ki hoy ami already yat pai asu je dudal axis equal hoy bole ami pai asu so hetu ami jodi that means corresponding sides keta বা জিডাল সাইড অলরেডি লগ হৈ আছে AD আৰু AB যদি আমি ইকুয়াল বি প্ৰুভ কৰিব পাম দ্যাট মিন্স আমি হেতু ৰম্বাস বুলি প্ৰুভ কৰিব পাৰিম হেতুৰ কাৰণে গোটে প্ৰসেসটো কৰা হল ওকে সো মুভিং টু দা নেক্সট কোৱেশ্চন তো দিয়া আছে এ টেনজেন্ট PQ at point P of a circle of radius 5 centimeters a line through the center O at a point Q so that OQ equals to 12 centimeter length of PQ is okay so circle এটা দিয়া আছে so it center O radius কিমান দিয়া আছে 5 cm p q length দিয়া আছে q length দিয়া হোৱা নাই বাট o আৰু q মাজৰ distance তো দিয়া আছে distance কিমান দিয়া আছে oq 12 cm so ইয়াত আমি কোনটো থিওৰাম এপ্লাই কৰিম yes tangent ৰ লগত যদি radius connected হৈ থাকে that means they are the perpendicular to each other that means এই angle তো কি হৈ গল 90 degree হল that means we can directly use the Pythagoras theorem okay Pythagoras theorem আমি এপ্লাই কৰিলে ইয়াত আমি PQ ভ্যালু তো আমি পাই যাম সো এটো তোমালোকৰ কমপ্লিট হোমৱৰ্কৰ কাৰণে হয় ইয়াৰ আনসাৰ তো কিমান হয় তোমালোকে মোক কমেন্ট কৰি জনাই দিবা yes মই অলৰেডি গুটেখিনি হিন্টস দি দিলো কোনটো কোড হ'ব 90 ডিগ্ৰী হল পাইথাগোৰাছ থিওৰাম ডাইৰেক্টলি এপ্লাই কৰিলেই হল সো পাইথাগোৰাছ অলৰেডি আমি ভালেখিনি কোৱেশ্চনছ আগতে ডিসকাস কৰি আহিছো ইভেন ট্ৰিগোনোমেট্ৰি তো ডিসকাস কৰিছিলো সো এটো তোমালোকে প্ৰেক্টিস কৰিবা এন্ড আনসাৰ তো মোক কমেন্ট কৰি জনাবা ওকে সো মুভিং টু দা নেক্সট কোৱেশ্চন তো দিয়া আছে ইফ এংগল AOB equal to 125 degree then angle COD is equals to ঠিক আছে so sorry for that diagram to actually incomplete হৈ আছে now A B C D O AOB দিয়া আছে 125 degree এতিয়া আমাক COD ফাইন্ড কৰিবলৈ দিয়া আছে ওকে সো ইয়াৰ কাৰণে আমি কি থিওৰাম এপ্লাই কৰিম ইয়াৰ কাৰণে সো আমি একদা যদি দুটা ট্ৰায়াঙ্গল কনগ্ৰুয়েন্স বুলি কৈ পাৰো তেতিয়া আমি এটো উলিয়াব পাৰিম বাট আমি যেহেতু থিওৰামটো জানো কোনটো থিওৰামটো কি আছিল থিওৰামটো দি আছে যে the opposite sides of a quadrilateral circumscribing a circle subtend a supplementary angles at the center of the circle that means supplementary angles কিমান হ'ব 180 degree দুইটা angle প্লাস কৰিলে 180 degree formations হ'ব okay that means আমি ইয়াত কি লব পাৰিম opposite side that means this angle or this angle formations কৰি কিমান ফৰ্ম কৰে 180 degree that means angle AOB plus angle COD equal to 180 degree yes so ইয়াত ডাইৰেক্টলি আমি যদি A or B ভ্যালু পুট কৰি হ'ব কিমান দিয়া আছে 125 degree plus angle COD equal to 180 degree that means আমি ইয়াৰ পৰা angle COD ভ্যালু কিমান পাম angle COD equals to 180 পৰা যদি 125 মাইনাস কৰা হয় তেতিয়া আমাৰ ভ্যালু কিমান আহিব তেতিয়া আমি পাম 55 degree yes this is the correct answer এটো বহুত সিম্পল কোৱেশ্চন আছিল okay so moving to the next question to দিয়া আছে AB is a chord of circle and AOC is its diameter such that ACB is equal to 50 degree that means যদি আমি এটা সার্কেলস নাও সার্কুলার যদি আমি তাত
ডায়ামিটাৰ ড্ৰ কৰা হয় এণ্ড এগেইন কৰ্ড দুডাল ড্ৰ কৰা হয় তেতিয়া আমি এইটো লুকত পাম চ' ইয়াত যদি আমি নেম দি দিওঁ দিছ ইজ এ টি ইয়াত দি থোৱা আছে অ'কে নাও দিছ ইজ বি অ'কে নাও চি আৰু চেণ্টাৰ উইথ অ' ডেট মিনছ এ অ' চি ইজ এ ডায়ামিটাৰ এজ পাৰ দ্য কুৱেশ্যনছ আমাৰ ডায়েগ্ৰামটো হ'ব এনেকুৱা অ'কে নাও ইফ AT is the tangent to the circle at point A, then BAT is equal to. আমাক A angleটোৰ ভ্যালু কিমান দিয়া আছিল 50 ডিগ্ৰী দিয়া আছিল আমাক এটা A angleটোৰ ভ্যালু উলিয়াবলৈ দিছে ওকে সো তাৰ কাৰণে আমি ফাৰ্স্ট অফ অল কি কৰিম সো অলৰেডি এটা গম পাওঁ যে AC যিডাল যদি আমাৰ ৰেডিয়াস O পৰা L এৰ ৰেডিয়াস হিচাপে ল দ্যাট মিন্স টেনজেন্ট AT পাৰপেন্ডিকুলাৰ হৈ আছে ওকে দিস এংগলস 90 ডিগ্ৰী হয় হেতু গম পাওঁ তাৰ উপৰিও আমাক আমি আৰু এটা থিওৰাম ইয়াত এপ্লাই কৰিম হে থিওৰামটো কি হয় yes this one angle in a semicircle is right angle that means etu ki hoy etu jodi ami ultimately meaning to saw circle to circumference ba arc dal jodi dudal chord intersect korise that means hihote ki formations kare this angle is 90 degree okay right angle formations korise that means etu 50 hoy etu 90 hoy ami gom palo so by angle sum property by ASP ami yar ki likhibo parim angle ACB plus angle CBA plus angle BAC equals to 180 degree. Yes, যদি আমি angle C value put কৰো তাত 50 degree plus CB এর value কিমান হৈ আছে 90 degree plus angle BAC equals to 180 degree. So all value substitute কৰি solutions কৰিলে আমি কিমান পাম angle BAC equals to 180 degree minus 140 degree will get the value as 40 degree. Yes, that means BAC. A bhitor angle to inside angle to ami palo 40 degree. Okay, so it is 40 palo. That means angle to kiman hobo. Already total angles to ami kiman pai asu 90 minus 40. That means angle is angle BAT equals to amar kiman hobo 90 minus 40 50 degree. That means correct option is option C. Answer is 50 degree. Okay, buji paisa? Okay, moving to the next question. Next question to hold if two tangents inclined at an angle 60 degree are drawn to a circle of radius 3 cm then length of the each tangent is equal to already ami question number 1 ot ki discuss korisilo je konoba ta pointer pra external pointer pa jodi tangent draw kora hoy circular kane they are equal okay hetu ami apply koribo parim yat secondary condition ya radius o dia ase aru ihotor angles tar a value to dia ase that means inclined at 60 degree now amok value find korise tangent ra value dale find kobole dia ase okay so tar karone first of all ki korim so first condition ki hobo circular center jitu asile ei angle 60 degree pra center le ami angle bisector dal draw korim angle bisector in the sense etu jodi ami a lo b c that means angle OA angle O equally bisect korise okay that means equally jodi bisect kore so amoi ya likhi disu OA is the bisector of angle BAC okay therefore angle OBA equals to kiman ho jabo 30 degree yes aru eta amar ya theorem ki asile okay already discuss kori aisu je tangent or logor radius or jitu angle hobo he angle to kiman hoy 90 degree hoy okay 90 degree formations palu yat 90 degree pai golu okay so yat ami Pythagoras apply koribo parilu heten but amag yat value dia nai OB only just value dia ase OB value amar kiman dia ase radius 3 cm dia ase 3 dia ase amag etu value laba lage aru jodi konoba edal axis value length dia thakile tete ami directly Pythagoras theorem apply korilu heten but amag aru edal axis value dia nai so ami tat ki apply korim so ami trigonometry thikisilu noy base perpendicular or hypotenuse jodi kiba value dia na thake ba jodi eta value thake aru eta angular value dia thake tete ami trigonometric ratio apply koribo parim yes so yat angle B is 90 degree so with respect to B this AB and OB perpendicular hypotenuse perpendicular and base konoba dal hobo then OA become the hypotenuse side yes this become hypotenuse jodi ami etu base hisabe lom ba etu this is perpendicular aru etu base hisabe lom so perpendicular aru base that means amar base value ta uliabol dise so base value karone ami ki apply koribo parim perpendicular base or karone trigonometric table khon monot pelwa ratio khon tat ki asile tan theta equals to perpendicular by base
Yes, 10 or value kiman, theta value kiman dia ase. 10 dia ase amak 30 degree. Yes, 60 degree to equally bisect korise. Equals to perpendicular value kiman hoy 3. Amak find kobe lage ki base. Now again 10 30 value kiman asile 1 by root 3. Yes, so 3 by b. So base value to ami jodi likhu ab equals to, so b you can write as ab equals to 3 root 3. This is our required answer. Yes, 3 root 3 centimeter. Okay, বুজি পালা? এটো আমি এই কারণে কন্ডিশনটো হৈছে কি যে তোমালকে প্রিভিয়াস ভিডিওখিনি যদি কন্টিনিউ কৰা বা ট্রিগোনোমেট্রি যদি কনসেপ্ট ক্লিয়ার আছে, দ্যাট মিন্স এই কোয়েশ্চনটো ইজিলি সলভ কৰিব পাৰিবা। Okay, moving to the next question. Next question to dia ase, if a b and c are the sides of a right angle triangle where c is the hypotenuse side. Okay, prove that the radius r of the circle which touches the sides of the triangle is given by r equals to a plus b minus c by 2. Okay, so then prove koribo lage. To tar karone first of all ami ki lom, eta right angle triangles lolu a b c. Okay, now tar bhitor eta circles ase, he circles te a abc triangles to cut korise ami jodi name di lo, that means d e f. Again amak amra option dia asile je a b c are the sides of the right angle triangle where c is the hypotenuse side. Okay, ঠিক আছে, so আমি এটো কি লইলো, this side is as a c, ঠিক আছে। next side এটো আমি লৈ লৈছো a আৰু এটো লৈ লৈছো আমি b. Okay, now এতিয়া আমি ইয়াত এটো প্রুফ কৰিব কাৰণে আমি কোনটো এটা থিওৰাম এপ্লাই কৰিম যেটো আমি কোৱেশ্চন নম্বৰ 1 ত ডিসকাস কৰি আছিল। থিওৰামটো কি আছিল? The length of a tangent drawn from an external point to a circle are equal. Yes, so hetu jetia ami apply korim, so yat ami ki pam, so ami yan likhiba parim er pora jodi arambho koru af equals to ae. Yes, ae equals to af ami likhiba parim. Okay, next bd equal to bf. Okay, next এটা আমি এক কন্ডিশন চাব লাগিব যেটো রাইট অ্যাঙ্গেল ট্রায়াঙ্গল অ্যাঙ্গেল সিট হৈ আছে 90 ডিগ্রি, দ্যাট মিন্স OD equals to OE equals to EC hobo, that means all are the radius. So you can write as CD equals to CE equal to R. Yes, now আমি AF to কেনেকৈ লিখিব পাৰো? E হৈ আছিল, yes, AF we can rewrite as B minus R. পাৰো যদি আমি গুটেখিনি কম্পেয়াৰ কৰিব কৰা যায়। নেক্সট BF টো আমি কেনেকৈ লিখিব পাৰো? BF we can rewrite as A minus R. Okay, now এতিয়া আমি যদি চাম AB to axis ডাল, AB axis ডাল আমি কেনেকৈ লিখিব পাৰিম? AF plus BF. Okay, so AB axis we can rewrite as AF plus BF. Again AC ডাল আমাক কি axis হিচাপে দিয়া, sorry AB ডাল আমাক কি হিচাপে দিছিলে? AB is the value of AB is C. Okay, so A for value আমি কিমান পালো? F equal to B minus R. B minus R plus next এটো কি দিয়া আছিল? A minus R BF for value. So now এটো যদি আমি সলভ কৰো, C equals to A plus B rearrange কৰি দিছো minus R minus 2R. Okay, again যদি left hand side and right hand side exchange কৰো তেতিয়া আমি কি পাম? 2R equals to A plus B minus C. Okay, so that means R equals to A plus B minus C by 2. Yes, এটোকে আমাক ফাইন্ড কৰিব দিছিলে। Okay, আজি এটো ভিডিও আমি ইমানতে শেষ কৰিছো। যদি ইন কেস কিবা ডিফিকাল্টিজ ফেস কৰিছা যে কোৱেশ্চনখিনি সলভ কৰোতে বা মই যিখিনি কোৱেশ্চন ইয়াত সলভ কৰি দেখালো আৰু তোমালোকৰ হোমৱৰ্কত যিখিনি দিলো সেইখিনি যদি সলভ কৰোতে কিবা ডিফিকাল্টিজ ফেস কৰিছা দেন প্লিজ ইনফৰ্ম আস থ্ৰু আৱাৰ কমেন্ট সেকশন। সো তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচনছ কৰি থাকা। ইন আৱাৰ নেক্সট ভিডিও, ইন আৱাৰ নেক্সট ক্লাছ আমি ডিসকাস কৰিম areas related to circles. So ইয়াৰে actually second part হয় areas related to circles. আমি mensuration or area related to circle আমি ডিসকাস কৰিম। So thank you for joining. Hope to see you soon.